सच्चिदानन्दरूपाय विश्वोत्पत्त्यादिहेतवे तापत्रय विनाशाय श्रीकृष्णाय वयं नमः। सच्चिदानन्दरूपाय विश्वोत्पत्त्यादिहेतवे तापत्रय विनाशाय श्रीकृष्णाय वयं नमः। भावनार भाषा अमृतार आशा कामनार पूर्ण काम प्रभारो प्रकाश हृदय आकाश शंकर तुम्हार नाम शिशु बा शैशवे युवा बृद्ध काले निर्गुण तुरीय देखे हृदय आकाश शंकर आशी प्रवेशे जन्मते स्पर्शिलो मृत्युतो भसिलो शंकर पद धूली जीवन नाटर जवनी काटानो शंकर शंकर बोली जय गुरु शंकर बोली शंकर माधव बोली जगतर जिमान साधु सन्त ऋषि मुनि भक्त वैष्णव महापुरुष আছে বা আছিল এই সকলোৰে চৰণত আমি সেৱা জনাইছোঁ। ইয়াৰ পিছত আমাৰ লগত আৰু আমাৰ সন্মুখত বহি থকা ঈশ্বৰ স্বৰূপ প্ৰভুসকল আৰু ভক্তি স্বৰূপিনী আইসকল ভাই ভনীসকল সকলোকে ভগৱানৰ স্বৰূপ বুজি আমি মনেৰে সৈতে আপোনাক সকলোৰে চৰণত গৈ চৰণ চুই চৰণ স্পৰ্শ কৰি সেৱা জনাইছোঁ। কৃষ্ণ। শ্ৰদ্ধেয় আজিৰ সঞ্চালক মহোদয়, আমাৰ ওচৰতে বহি থকা পৰম আদৰণীয়া শ্ৰীযুতা দেৱবালা
দেৱী শৰ্মা মহন্ত, যি আমাৰ শান্তি সাধনা আশ্ৰমৰ উপসভানেত্ৰীও, যি আমাৰ কাৰণে এগৰাকী যেনিবা মাদাৰ টেৰেছাহে সকলোৰে দুখত দৌৰি গৈ সহায় কৰা এগৰাকী মহিলা, তেখেতক আমি প্ৰণাম জনাইছোঁ। আমাৰ তালুকদাৰ ডাঙৰীয়া আছে ইয়াত, আৰু হেম হালৈ ডাঙৰীয়া আছে, তেখেতলোককো আমি প্ৰণাম জনাইছোঁ। বহুতবিলাক পুৰণি মানুহ ইয়াৰ পৰা গ'ল। আমাৰ মেলকি দেউতা আছিল নে নাই? অঁ, ইয়াত আছিল মেলকি বুঢ়া দেউতা আছিল নহয়, এতিয়া নাই। সেইজন এজন। দ্বিতীয়তে আমাৰ উত্তম পাঠক দেউতা, তেখেতে আমাৰ শান্তি সাধনা আশ্ৰমখন নিৰ্মাণ কৰিছে বুলি ক'ব লাগিব। তেখেত আমাৰ প্ৰথম সভাপতি। দ্বিতীয়তে আমি যেতিয়া 1985 চনত অখিল ভাৰতীয় ষষ্ঠ অখিল ভাৰতীয় গীতা সন্মিলন পাতিছিলোঁ, তো তেতিয়া এই শিয়ালমাৰী গাঁৱৰ পৰাই লোকসকল গৈ আমাক এটা নামঘৰৰ মণিকূট তৈয়াৰ কৰি দিছিল। এয়া এতিয়া প্ৰায় 42-44 বছৰ বয়স কথা কৈছোঁ। এই গাঁৱৰে লোক দা কুঠাৰ বস্তু বাৰী লৈ গৈ আমাৰ সেই নামঘৰটোৰ খেৰী ঘৰটোৰ প্ৰথম মণিকূটটো তৈয়াৰ কৰি দিছিল। তেতিয়াৰ পৰা যি ধৰ্ম বন্তি তাত জ্বলি আছে আৰু ইয়াৰ কাৰণে আমি যিমানেই প্ৰশংসা নকৰোঁ লাগিলে, তথাপিতো কমহে। শিয়ালমাৰীৰ আইসকল আৰু দেউতাসকলে যিখিনি আমাক কাম কৰি দিলে, তেতিয়াৰ পৰা যি আমাৰ ভাগৱত চলি আছে, এই 42-43 বছৰ এদিনো ক্ষতি নোহোৱাকৈ। দ্বিতীয়তে চৌধ প্ৰসংগ দুৱাৰ তেতিয়াৰ পৰা এতিয়ালৈকে চলি আছে। আৰু আমি অধমে ইয়াত লিখিছে, যি গ্ৰন্থ লিখিছোঁ, সেই গ্ৰন্থ সেই নামঘৰৰ শ্ৰীমন্ত শংকৰদেৱৰ আপোনালোকৰ ইয়াৰ আশীৰ্বাদৰ ফলস্বৰূপে লিখা হ'ল। আমাৰ শ্ৰদ্ধেয় সঞ্জয় কলিতা বাপে এটা ডাঙৰ কথা কৈছে যে হেমভাইটো আমাৰ গাঁৱৰ আমাৰ নিজৰ ল'ৰাই। একদম হয়। মই যে অন্তঃকৰণৰ পৰা মোক কোনোবাই সোধে যে তোমাৰ গাঁও কোনখন, তেতিয়া মই এই শিয়ালমাৰী কথাটোকে কওঁ। কিয় ইয়ালৈ প্ৰথমবাৰ যেতিয়া আহিলোঁ, মোৰ মনত এক গছ গছনি মানুহ আৰু গোটেইবিলাকক দেখি এনেকুৱা এটা দিব্য আনন্দ হ'ল, বিয়ণ্ড এক্সপ্লেনেশ্যন। এনেকুৱা এটা আনন্দ মোৰ ইয়াত হ'ল, তেতিয়া আমি ভাবিলোঁ এইখনতো মোৰ গাঁৱে। এতিয়া নাজানো, এতিয়া খালি এটা বস্তু মই সোমাই আহোঁতে দেখিলোঁ যে এটা বগা কুকুৰা চৰাই পোৱালি দৌৰি সোমাই গৈছে। আগতে ইয়াত কুকুৰা নাছিল, গাহৰি নাছিল, মদ নাছিল, কাজিয়া নাছিল,
গাঁওবিলাকৰ পলিটিকেল পাৰ্টিত ভাগ ভাগ হোৱা নাছিল। এখন গাঁও, very ideal village which Mahatma Gandhi wanted to establish, which was established by Srimanta Shankardev in his days. That sort of ideal village was this Shialmari. শিয়ালমাৰীত এনেকুৱা এখন আছিলে। মানুহবোৰে যি খেতি কৰে, বাপৰে বাপ, আপুনি কবিয়েই চাবনে, বেঙেনাই চাবনে, অন্য বস্তুৱেই চাবনে। মই আজি 42 বছৰ আগৰ কথা কৈছোঁ। যদি মই মিছা কৈছোঁ তেতিয়া আপুনি উঠি পেলাই ক'ব যে আপুনি মিছা কৈছে। চব মানুহ এক, এজনে যিটো ক'ব চবেই এইটো মানি ল'ব। কোনো কাজিয়া নাই। সেই সময়তে সেই গীতা শিবিৰ আমি কৰিলোঁ 7 দিন। তাতে বহুত মহিলা, আমাৰ গীতা আছে, গীতাৰ মাকে আছে এতিয়াও। এই গীতা আই যে আছে, এইখন গীতাই মুখস্থ কৰিছিল পুৰা। দেৱী কলিতা ডাঙৰীয়া, বৰ জ্ঞানী মানুহ, ভক্ত মানুহ, চিন্তাশীল মানুহ, এইবিলাক আছিল তেতিয়াৰ দিনত। আমাৰ মেলকি দেউতা, এই গোটেইবিলাক মানুহ আছিলে। তাৰ কিছুমানো গ'ল, এতিয়া নতুন মানুহ আহিলে। মই তাৰ ভিতৰলৈ যাওঁতে সুধিছোঁ যে এইগৰাকী বোৱাৰী ক'ৰ পৰা আহিল? বোলে আমুক জেগাৰ পৰা আহিছে। সেইগৰাকী ক'ৰ পৰা আহিল? আমুকৰ পৰা আহিছে। তো আপোনালোকে শিয়ালমাৰী মানুহে এই নতুন নতুন বোৱাৰীবিলাক যে আহিছে, সেইবিলাকক কষ্ট দিছে নেকি? সেইটোও সুধিছোঁ। শিয়ালমাৰী মানুহে বাহিৰৰ ছোৱালী আনি পেলাই যদি কষ্ট দিয়ে নহ'ব নহয়, নচলিব। ভালকৈ ৰাখিব, মৰম কৰিব, নিজৰ জীয়াৰী গতে, নিজৰ বোৱাৰী বুলি চবকে মৰম চেনেহ কৰিব ইয়াৰ মানুহে। শ্ৰদ্ধেয় হেম হালৈ ডাঙৰীয়া, তেখেতে মোৰ কিতাপ 2খন বা 3খন, একেখন কিতাপৰে 3টা কপি কিনে বা 2টা কপি কিনে। কেলৈ এইটোও পঢ়িব, এইটোৱে কৰি আকৌ সিটোও পঢ়িব, আঁচ মাৰিব, কিবাকিবি কৰিব। আজি পাব আপুনি। এনেকুৱা অধ্যয়ন কৰা মানুহ অসমত প্ৰায় 15-20 জন মানুহে আছে। আমাৰ কিতাপৰ ইমান ঘনিষ্ঠভাৱে, গভীৰভাৱে অধ্যয়ন কৰা যদিও অন্যত আছে নাজানো, মনে মনে আমি গম নোপোৱাকৈ আছে তেনেকুৱা মানুহো। কিন্তু এতিয়া মই 15-20 জন মানুহে পাইছোঁ। তাৰে ভিতৰত এজন হ'ল শ্ৰদ্ধেয় হেম হালৈ ডাঙৰীয়া। আজি যিটো আমি অনুষ্ঠান কৰিবলৈ লৈছোঁ, মই ভিতৰলৈ গৈ চালোগৈ যে মই যদি অকণমান সময় বেছিকৈও লওঁ, মোৰ গাত অভিশাপ নালাগে। কিয়? আপোনালোক প্ৰায় সকলোকে ভালকৈ খুৱাই লৈছে, কিন্তু ভোক লাগিছে বুলি ক'বলৈ উপায় নাই। নলবাৰীতে এজন শিক্ষক আছে, অকণমান দেৰি হ'লে ভোক লাগিছে যাওঁ তেওঁ খোৱাটোহে বেছি মতলব। এতিয়া খাবও নোৱাৰো, পৰি আছে। নামটো নকওঁ, কিন্তু শ্ৰদ্ধেয় শ্ৰীযুত ৰথীকান্ত তালুকদাৰ ডাঙৰীয়া 60 বছৰ হৈছে। শ্ৰীমতী দময়ন্তী তালুকদাৰ তেতিয়া সৰু আছিলে। মই যেতিয়া ইয়াত মানে শিবিৰ কৰোঁ, তেতিয়া বৰ ভক্তি ভাৱনাৰ আছিলে, এতিয়াও আছে। তেওঁৰ তালৈ ইয়ালৈ অহাৰ পিছত ঘৰখন যেতিয়া মই দেখিলোঁ,
যে এখন আশ্ৰম এইখন ধুনীয়া, মই কেতিয়াবা আহিম বুলি ক'লোঁ যে এদিন আহিম মই ইয়ালৈ, সময় নাই মোৰ, তথাপিও আহিম বুলি ক'লোঁ। আৰু তাৰিখটো এতিয়াই ঠিক কৰিলে, আজিৰ তাৰিখটোতে, এই শাওণ মাহৰ এনেকুৱা এটা সময়ত, পবিত্ৰ সময়ত আজি তাৰিখটো ঠিক কৰিলে। আৰু ইমান মানুহ আপোনালোকৰ সকলোকে গোটালে, আইসকল, দেউতাসকল, জিজ্ঞাসু ব্যক্তিসকল ইয়ালৈ আহিছে, মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কুৰ্বন এব ইহ কৰ্মাণি জিজীবিষে শতম সমাহা এবং ত্বয়ি ন অন্যথা ইতঃ অস্তি ন কৰ্ম লিপ্যতে নৰে। কৃষ্ণা যজুৰ্বেদৰ এইটো মন্ত্ৰ। ইয়াৰ অৰ্থটো কি? এই সংসাৰত কৰ্ম কৰি কৰিয়েই, ৰতিকান্ত তালুকদাৰ ডাঙৰীয়া ভালকৈ শুনিব লাগে কথাটো, কাৰণ আপোনাৰ কাৰণে এইখিনি কথা, এইখিনি ইমান একেলগে গোট খাইছে, আৰু মই আৰম্ভ কৰিছোঁ এই বুলিয়েই। কুৰ্বন এব, কৰ্ম কৰি কৰিয়েই, ইহ কৰ্মাণি, কৰ্ম কৰি কৰি, জিজীবিষে শতম সমাহা, এই সংসাৰত 100 বছৰ জীয়াই থাকিবলৈ যত্ন কৰিব লাগে। এবং ত্বয়ি, তোৰ কাৰণে আৰু অন্য, ন ইতঃ অস্তি, কোনো অন্য ৰাস্তা নাই, ন কৰ্ম লিপ্যতে নৰে, কৰ্মই কোনো মানুহক বান্ধি ৰাখিব নোৱাৰে। কৰ্ম ফলৰ আশাইহে বান্ধি ৰাখে, কৰ্মই কাকো বান্ধি নাৰাখে। এইকাৰণে 100 বছৰ মিনিমাম কৰ্ম কৰি জীয়াই থাকিবলৈ সকলোৱে যত্ন কৰিব লাগে, স্বাস্থ্যৱান হৈ। প্ৰথম দায়িত্বটো আহিলে শ্ৰদ্ধেয় সঞ্জয় কলিতা বাপৰ ওপৰত। ইয়াৰ আগতে যদি কেনেবাকৈ যায়, আমি সেই তাৰ পৰা স্বৰ্গৰ পৰা বা নৰকৰ পৰা বৰ দুখ পাম। আৰু তেখেতে শংকৰদেৱৰ কথাটো নামানিলে। It is your ordained duty to live at least 100 years and more, so that you can claim that you are a true disciple of Srimanta Shankardev. I myself 7 years. I myself 7 years. More. 7 years more. Good, good. It is very good. Yes. যিবিলাক শংকৰদেৱৰ শিষ্য, সেইসকলৰ দায়িত্ব মিনিমাম 100 বছৰ জীয়াই থকা। মিনিমাম। আপোনাকো কৈছোঁ এইটো কথা, আপুনি পাৰিব। কিয় শ্ৰীমন্ত শংকৰদেৱে 119 বছৰ জীয়াই আছিল? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 107 বছৰ জীয়াই আছিল। ৰাম গুৰু আৰু চিৰা মাতা 140 বছৰ জীয়াই আছিল। আৰু মথুৰা দাস বুঢ়া এটাই 161 বছৰ জীয়াই আছিল। যদি এইবিলাক পুৰুষে ইমান দিন জীয়াই থাকিব পাৰে অসমত, তেতিয়াহ'লে আপুনিও ময়ো 100 বছৰ জীয়াই থাকিব নোৱাৰা কোনো কাম নাই। আৰু এইটো কথা ভাগৱতত লিখিছে। কি ক'ব খুজিছোঁ? যে আপোনাক ভগৱানে ইয়ালৈ পঠিয়াওঁতে প্ৰত্যেককে আইগৰাকী, আপোনাকো, সেই তেখেতে এগৰাকী ইয়াত বহি আছে, আপোনাকো আৰু আমাৰ গীতাৰ মাককো 100 মিনিমাম বছৰ দি পঠিয়াইছে। তেতিয়া আপুনি প্ৰশ্ন কৰিব যে কিছুমানতো 100 বছৰ আগতে মৰি গুচি যায় আমাৰ নিজৰ ভুলৰ কাৰণে।
আমাৰ নিজৰ ভুলৰ কাৰণেহে আমি 100 বছৰৰ আগত মৰি যাওঁ। তাৰমানে আমি বেদৰ কথাটোও মনা নাই, ভাগৱতৰ কথাটো এতিয়া মনা নাই। মনুষ্যৰ আয়ুসত বৰিষ সংখ্যাত, অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। মানুহৰ আয়ুস কমেও 100 বছৰ, তাৰে আধা 50 বছৰ টোপনিত যায়। বিংশতি বৰিষ পাছে যায়ো মলন্তে, নেয়দশ বৰিষ ধা নকয়ো পাৰ্যন্তে। খেল ধেমালি কৰোঁতে আমাৰ 20 বছৰ যায়, ধন উপাৰ্জন কৰোঁতে আমাৰ 10 বছৰ যায়। ধন উপাৰ্জন কৰা মানুহবিলাকে এইটো ক'ব নোৱাৰে যে আমি চাকৰিটো ইমান বছৰ কৰিলোঁ। ক'ত আপুনি চাকৰি ইমান বছৰ কৰিলে? 34, 35, 40 বছৰ কৰে, কিন্তু তাতকৈ বহুত জাদা বেছি সময় আপুনি ইফালে সিফালে কটাই দিয়ে, অলপহে অফিচত কাম কৰে। কোটটো থৈ দি চকীদাৰটোক কয়, যদি কোনোবা ওপৰৰ অফিচাৰ আহে তেতিয়া ক'ব মই বাহিৰৰ কিবা কামত গৈছোঁ বুলি, আৰু যদি মই ঘূৰি নাহোঁ এইটো আকৌ থৈ দিবা, কালিলৈ আকৌ লগাই থ'বা। মই কোনো পলিটিকেল পাৰ্টিৰ মানুহ নহয়। নহ'লে এটা কথা কওঁ, এতিয়া হেমন্ত বিশ্বই ঠিক লগাইছে, চেপিছে এতিয়াৰ পৰা। আহিবই লাগিব, কৰিবই লাগিব, এই হ'ব লাগিব, সেই হ'ব লাগিব, টাৰ্গেট দি দিছে। I am not a member of any political party. I do not speak anything about politics. পলিটিক্সৰ বিষয়ে মই একো কথা নকওঁ। তথাপিতো এইটো এটা ঠিকেই কৰিছে, ইমান দিন এনেই গ'ল মাষ্টৰবিলাক। আমাৰ দিনতো শিক্ষকসকল মহান পুৰুষ, এটাইতকৈ বেছি উপযোগী বস্তু তেখেতসকলেই আমাৰ পূজনীয়। আমি LP স্কুলৰ শিক্ষক এজনৰ যদি আহি থাকে সিফালৰ পৰা, গাড়ী এখনত গ'লে আমি নামি দিওঁ, চাইকেলখনত নুঠোঁ। আজিও আমি আমাৰ শিক্ষকসকলৰ ওচৰত সন্মুখত চকীত বহি পোৱা নাই, কিন্তু মহান আমাৰ শিক্ষকসকল। শিক্ষকেহে প্ৰধান, প্ৰধান শিক্ষক বুলি কয়, শিক্ষকেহে প্ৰধান। শিক্ষক আৰু মহিলা আইসকলৰ চৰণৰ তলেদিহে অন্যবিলাকে সংসাৰ দেখিব পাৰে, সংসাৰৰ চাব পাৰে। যেনেকুৱাই ব্যক্তি নহওক এজন শিক্ষকৰ ওচৰলৈ যাবই লাগিব, আৰু যেনেকুৱাই ব্যক্তি নহ'লে এগৰাকী মাতৃ গৰ্ভৰ পৰাই পৃথিৱীলৈ আহিব লাগিব। কৈ আছিলোঁ কিটো যে মানুহে মেহনত কৰোঁতে বেছি সময় নলগায়। মই নাই কোৱা, ভাগৱতে কৈছে, নেয় দশ বৰিষ ধনক উপাৰ্জনতে, ধন উপাৰ্জন কৰোঁতে 10 বছৰহে যায়। বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি, একো কাৰ্য সাধিবাক নহিকে গতি। বৃদ্ধকাললৈ বৰ কঠিন। শংকৰ মাধৱৰ বয়স বুলিয়ে মোৰ এখন কিতাপ আছে, সৰু আমি আনি তাত দিছোঁ। 50 বছৰ যদি আপুনি মৰি গ'ল, তেতিয়া আপোনাৰ নম্বৰ 0। 60 বছৰ যদি মৰিলে, তেতিয়াহ'লে যেনে তেনে কনচিডাৰেশ্যন কৰি পাছ কৰি আপুনি 30 পাইছে। 80 বছৰ যদি মৰিছে 50 নম্বৰ পালে। 80 বছৰৰ পৰা এটা কঠিন হৈ গৈ থাকে,
তেতিয়া যদি আপুনি গৈ কেনেবাকৈ 100 বছৰ পালেগৈ তেতিয়াহ'লে আপুনি 105 নম্বৰ পালে। অসমত 100ৰ ভিতৰত 105 নম্বৰ পোৱা এজনেই মানুহ, সেইজন হ'ল ডাক্তৰ বাণীকান্ত কাকতি। তেওঁহে 100ৰ ভিতৰত 105 পালে। এইটো বৰ ডাঙৰ কাহিনী, এতিয়া নকওঁ এই কথাটো। কিন্তু মই কি কৈ আছোঁ যে আমাৰ ৰতিকান্ত প্ৰভুজনাই এতিয়া এনেকুৱা এটা প্ৰগ্ৰেম কৰিব লাগিব যাতে তেখেত 100 বছৰ পাৰ হৈ যাব পাৰে। সেইবুলি মই তেখেতৰ কাৰণে নাই কোৱা এই কথাটো। এই ইয়াত যিমান লোকসকল আছে, আমাৰ এই প্ৰভুজন কিমান দূৰৰ পৰা আহিছে, সাধু পুৰুষ তেখেত, ভাল ভাল কথাবিলাক শুনিবলৈ আহে সদায়, নিজেও কয় আৰু আনকো শুনায়। গতিকে তেখেতক কৈছোঁ মই এই কথাটো যে ৰতিকান্ত তালুকদাৰ ডাঙৰীয়া, আপুনি এইটো নাভাবিব যে মই আজিয়ে যাওঁ নে কালিলৈ যাওঁ, এইবোৰ নকৰিব। মিনিমাম 100 বছৰ জীয়াই থাকিব লাগে। ইয়াত এটা প্ৰশ্ন এনেকুৱা আহিছে যে কেতিয়াবা 100 বছৰ আগতো যোৱা মানুহ গুচি যায়। চাকি এগছ আপুনি জ্বলালে, বন্তি এগছ, শলিতা এগছ, তেলো আছে, শলিতাও আছে, কিন্তু ধুমুহা সেইটো কেতিয়াবা নুমুৱাই পেলায় ন। আয়ুস থকাৰ স্বত্বেও কেতিয়াবা মানুহ মৰে, সেইটোত অকণমান সাৱধান হ'ব লাগে। এতিয়া দময়ন্তী তালুকদাৰৰ বিষয়েতো মই ক'লোৱেই, সৰুকালৰ পৰা বৰ ভক্ত আছিল আৰু সেইকাৰণে তেওঁ ভক্ত ল'ৰা ছোৱালীৰ জন্ম দিছে। এজন ডাক্তৰ হোৱাটো ইমান সৰু কথা নহয়, কিন্তু ৰাইজে ঈশ্বৰৰ পিছত ডাক্তৰকে ঈশ্বৰ বুলি ভাবে, এতিয়াও ভাবে। ডাক্তৰ হাতত নিজৰ জীৱনটো একদম সঁপি দিয়ে, যি কৰা কৰা আৰু তুমি, মাৰা মাৰা, ৰাখা ৰাখা, এইবুলি ডাক্তৰক সঁপি দিয়ে। এজন ডাক্তৰজনৰ আটাইতকৈ ডাঙৰ নোবেল প্ৰাইজ কোনটো? ডাক্তৰবিলাকেও কিছুমান নোবেল প্ৰাইজ পায়, কিন্তু চব ডাক্তৰে নোবেল প্ৰাইজ কেতিয়া পায়? যেতিয়া বেদনাত চিঞৰ বাখৰ কৰি থকা, বেদনাৰ কষ্টত মানে অৱস্থা নাইকিয়া হৈ থকা মানুহজনে যেতিয়া ডাক্তৰৰ সেৱাত ভাল পাই পেলাই যে এটা হাঁহি এটা মাৰে, ডাক্তৰৰ কাৰণে এইটোৱে নোবেল প্ৰাইজ। No other Nobel Prize is greater than this satisfaction given by the patient when relieving from this great disease, he or she is making a smile. গতিকে এনেকুৱা ডাক্তৰ হৈছে। ডাক্তৰ হোৱাৰ ভিতৰতো কিছুমানে ঈশ্বৰকো নমনাও কিছুমান আছে তাত। কিন্তু আমাৰ ৰতিকান্ত তালুকদাৰ ডাঙৰীয়া, দময়ন্তী বাইদেউ তালুকদাৰৰ ল'ৰা হীৰকজ্যোতি তালুকদাৰ ডাক্তৰো, আৰু কেঞ্চাৰৰ ডাক্তৰ আছিল, এতিয়া অন্যও ডাক্তৰ কৰে, সমাজ সেৱাও কৰে, আৰু ভগৱানকো বৰ বঢ়িয়াকৈ ভাবে। তেওঁৰ ছোৱালীজনী জ্যোতিৰাণী তালুকদাৰ সুপ্ৰিম কোৰ্টৰ, ধেমালি কথা নহয়, সুপ্ৰিম কোৰ্টৰ এডভোকেট। মই তেওঁৰ লগত কথা পাতিছোঁ আৰু কথাও দিছোঁ যে when I will happen to go to Delhi, I will definitely meet you. কেলে? এটা ধন্যবাদ দিবৰ কাৰণে যে আমাৰ অসমৰ এজনী ছোৱালীয়ে ইয়াৰ পৰা, এই গাঁৱৰ পৰা, শিয়ালমাৰী গাঁৱৰ পৰাই গৈ আগবাঢ়ি গৈ 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 সুপ্ৰিম কোৰ্টৰ উকিল হৈছেগৈ। আৰু ভাল উকিলবিলাকক আকৌ সেই কলেজিয়ামে ভাল যিবিলাক হ'ব সেইবিলাকক নি লাহে লাহে বিচাৰপতিও বনায়, জাজ বনায়,
সুপ্ৰিম কোৰ্টৰ, হাই কোৰ্টৰ বহুত ডাঙৰ কাম। আপোনালোকে সকলোৱে প্ৰাৰ্থনা কৰক আৰু আশীৰ্বাদ দিয়ক যে আমাৰ ইয়াৰ পৰাই এগৰাকী আমাৰে কন্যা গৈ সুপ্ৰিম কোৰ্ট পাইছেগৈ আৰু তেওঁ আৰু আগবাঢ়ি দুপদে আগবাঢ়ি যাওক। শিয়ালমাৰী গাঁৱৰে নহয়, নলবাৰী জিলাৰে নহয়, অসমৰ গৌৰৱ যাতে কঢ়িয়াই আনিব পাৰে। শিয়ালমাৰী গাঁৱৰ বৰ ডাঙৰ দায়িত্ব আছে। হেমা হালৈ ডাঙৰীয়াক মই এবাৰ কৈছিলোঁ যে আমি 1983 চনত ইয়ালৈ আহিছিলোঁ, ঢাল নাই তৰোৱাল নাই নিধিৰাম চৰ্দাৰ, হাতত একোটো নাই, কেৱল কথাহে কৈছোঁ। কিবা এটা দিবলৈ আমাৰ হাতত নাছিলে, কিন্তু এতিয়া আমাৰ হাতত বহুতবিলাক অস্ত্ৰ শস্ত্ৰ ওলাই গ'ল। 50খন কিতাপ অলৰেডি লিখা হৈ গ'ল, যিটো ইয়াত উল্লেখ কৰিছিল। এই 50খন কথাত মানে কিতাপত বেদৰ পৰা আৰম্ভ কৰি, উপনিষদৰ পৰা আৰম্ভ কৰি, ভাগৱতৰ পৰা আৰম্ভ কৰি, নামঘোষাৰ পৰা আৰম্ভ কৰি, গীতা, এতিয়া গীতাৰ 18 অধ্যায়ত 18খন কিতাপ লিখিবলৈ লোৱা হৈছে। তাৰে 9খন লিখি 10 নম্বৰত আমি এতিয়া লাগি আছোঁ। আৰু মানুহ কিছুমান ওলাই আহিছে, আপোনাৰ নলবাৰীৰ পৰা ওলাইছে। প্ৰথম এগৰাকী ছোৱালী আমাৰ আশ্ৰমত আছিল, আগতে কলেজ এখনৰ প্ৰিন্সিপাল হ'ল। এখন কলেজৰ বিয়া বাৰু নকৰালে তেওঁ নিজে গৈ পেলাই ক'লে যে আপুনি যে কিতাপ লিখিছে তাৰ প্ৰথম গীতাখনৰ উলিওৱাৰ দায়িত্ব ময়ে লৈছোঁ। আৰু আমি ভাবিছিলোঁ যে 18খন কিতাপত যদি ইমান লাগিব, মিনিমাম 18 লাখটো লাগিবই লাগিব। কি কৰোঁ, কি মেলোঁ, কিন্তু ৰাস্তাটো পাই গ'লোঁ। এতিয়া নলবাৰীৰ মানুহে অলপ পইচা পাতি কথাটো অলপমান এনেকৈ চায়, শিৱসাগৰ মানুহ এনেকৈ ধৰে আৰু দি দিয়ে, এনেকৈ ধৰি এনেকৈ দি দিয়ে। আপাৰ আচামৰ মানুহ হিচাপ কৰিব নাজানে। কিন্তু নলবাৰীৰ মানুহে বা ইয়াত লৱাৰ আচামৰ মানুহে এনেকৈ চায়, টকা দুটা গ'ল নেকি। কিন্তু এই নলবাৰীয়ে আমাক বেছি পইচা দিছে এতিয়া কিতাপৰ কাৰণে। প্ৰফুল্ল তালুকদাৰৰ পৰা ধৰি সেই ছোৱালীজনীৰ পৰা আৰম্ভ কৰি এইবিলাকে আমাক বেছি দিছে। যিটো কথা নলবাৰীয়ে আজি আৰম্ভ কৰে, 4 দিনৰ পিছত অসমে আৰম্ভ কৰে। ইণ্টেলেকচুৱেল মানুহ আছে ইয়াত। যিয়ে নহওক, এই কথাখিনি প্ৰথমতে ভাবিছিলোঁ যে কৈ ল'বলগীয়া কথা, সেইকাৰণে এই কথাখিনি আপোনাৰ সন্মুখত ৰাখিলোঁ। আমাৰ লগত গোটেইবিলাক আপোনালোকে গৈ যে নামঘৰ সাজি দিছিল, বগা নামঘৰ তেনেকৈয়ে থাকিল, পানী চানী পৰে, কিবা কিবি হয়, তাতে কিন্তু আমি 50খন কিতাপ লিখিলোঁ। এতিয়া নামঘৰ বনোৱা আৰম্ভ কৰিলোঁ, এতিয়া মানুহে সহায় কৰিবলৈ আৰম্ভ কৰিছে। আপুনি চবে জানে, এই হেমবায়ে বা স্বামীজীয়ে গোটেই জীৱনটো দেশৰ কাৰণে কাম কৰি তাৰ বিনিময়ত 5 টকাও লোৱা নাই। কিন্তু নট ফ্ৰম গভৰ্ণমেণ্ট, নট ফ্ৰম এনিবডি, আমি বিচাৰি পেলাই আমাক এই কামটো কৰি দিলোঁ, 500 টকা দিয়া বুলি কোৱা নাই। আৰু আপোনাৰ ইয়াত আমি ইমান মিটিং কৰিলোঁ, কোনোদিনাখন আমি পইচাটো বিচৰা নাছিলোঁ। কিন্তু আপোনালোকে যিটো ঘৰ নামঘৰ বনাই দিছিল, সেইটো ঠিককৈ কৰাৰ দায়িত্বটো কিন্তু আপোনালোকৰ আছে। ইউ হেভ ইয়ৰ ডিউটি টু মেক ইট এ বিউটিফুল ওৱান। ভাল হ'ব লাগিব একদম নামঘৰটো। অসমৰ ভিতৰত বেলেগ মানুহ গ'লেই গম পাব লাগিব যে এটা সঁচাকৈয়ে এটা এনেকুৱা জেগালৈ আমি আহিলোঁ, এনেকুৱা নামঘৰ আমি তৈয়াৰ কৰিলোঁ। কোনোবাই দিছে এতিয়া মানুহে, এজনে কোনোবা খুঁটা এটাৰ দাম দিছে, কোনোবাই এই দিছে, কোনোবাই কিবা, আৰম্ভ হৈ গ'ল। গতিকে ইট ইজ ইয়'ৰ ডিউটি অলছ'। এতিয়া মোক কেইটামান প্ৰশ্ন সুধিছিলে, সেই প্ৰশ্নকেইটাৰ পৰা মই আৰম্ভ কৰোঁ।
আৰু মই দেখিলেই গম পাম বোলে মুখত আপোনালোকৰ ভোক লাগিছে নেকি, যেতিয়া দেখিম যে ভোক লাগিছে আৰু কিমাননো আৰু হেৰি কৰিব, তেতিয়া মই এৰি দিম আৰু। প্ৰথম প্ৰশ্ন কৰিলে যে গীতাখন পঢ়াৰ পিছত তাৰ মাহাত্ম্য পঢ়িব লাগে নেকি, আৰু গীতা পঢ়ি মাহাত্ম্য নপঢ়িলে গীতা পঢ়া ব্যৰ্থ হৈ যায়, এনেকৈ লিখা আছে, কথাটো সঁচা নেকি? মই কৈছোঁ কথাটো মিছা। গীতা পঢ়ি পেলাই তাৰপিছত মাহাত্ম্য পঢ়িবই নালাগে। কেলৈ? মাহাত্ম্যবোৰত গীতাখনত যিটো ফিলচফি ৰাখিছে সেইটো কাটি দিছে। গীতাই কৈছে কৰ্মণ্যে বাধিকাৰস্তে মা ফলেষু কদাচন মা কৰ্মফল হেতুৰ্ভুৰ মাতে সংগোষ্ট কৰ্মণি। হে অৰ্জুন, তোমাৰ কৰ্ম কৰাৰহে অধিকাৰ আছে, ফলৰ আশা কেতিয়াও নকৰিবা। আৰু এই কামটো মোৰ হাতৰ পৰা কেতিয়া এৰাই যাব বুলিও নাভাবিবা। ভগৱানে দিয়া কামটো যেতিয়ালৈকে ভগৱানৰ আশা তুমি কৰি থাকা, কিন্তু কোনো আশা নকৰাকৈ প্ৰভুত সমৰ্পণ কৰি থাকা, ফলৰ ইচ্ছা নকৰিবা। মোৰ এটা ইণ্টাৰভিউ এটা ওলাই গৈছে, কোন এটা টিভিত ওলাই গৈছে, পূৰ্বাঞ্চল কিবা বুলি আছে, বহুত চলিলে এইটো। মই MA পৰীক্ষা ইংৰাজী ভাষাত শেষৰ পৰীক্ষাটো কিয় এৰি নিদিলোঁ? কাৰণ এটাই, কি? পৰীক্ষা মানুহে কি কাৰণে দিয়ে? পাছ কৰিবলৈহে দিয়ে, ফল এটাৰ কাৰণে। পাছ কৰিলে কি হ'ব? চাকৰি এটা পাব। চাকৰি এটা পালে কি হ'ব? ভাল ঘৰ এখন, সম্পত্তি হ'ব। সম্পত্তি হ'লে কি হ'ব? ভাল এগৰাকী সুন্দৰী পত্নী পাব। সেইটো পালে কি হ'ব? ল'ৰা ছোৱালী কেইটামান হ'ব। তাৰপিছত কি হ'ব? ল'ৰা ছোৱালীক ভালকৈ পঢ়াব কোনোবা। তাৰপিছত কি বোলে আমাক নুসুধিব আৰু, আমি অন্ধকাৰত। মই দেখিলোঁ যে মই যদি পৰীক্ষা দিবলৈ যাওঁ, ভগৱানৰ পৰা ফল বিচৰা হ'ব, সেইকাৰণে পৰীক্ষাই বাদ দি দিলোঁ, পঢ়াই বাদ দি দিলোঁ। যিটো ইংৰাজী সাহিত্য পঢ়িব লাগে, অন্য সাহিত্য পঢ়িব লাগে, সংস্কৃত পঢ়িব লাগে, বিভিন্ন দেশৰ পৃথিৱীৰ সাহিত্য পঢ়িলে মই এইটো পঢ়ি আছোঁ, কিন্তু আশা নকৰাকৈ। সেইকাৰণে ৰাইজে কোনেও মোক এইটো ক'ব নোৱাৰে যে হেমবায়ে কিবা কাম কৰিলে দিনে ৰাতিয়ে আৰু তাৰ ফলস্বৰূপে 5টা টকা আমাৰ পৰা বিনিময়ত ল'লে বুলি আজি কোনেও ক'ব নোৱাৰে। কিন্তু তেনে অৰ্থত আপোনাক কৈছোঁ, আপোনাৰ এটা দায়িত্ব আছে। আপোনালোকে প্ৰথম নামঘৰটো তৈয়াৰ কৰিছিলেগৈ, সেই নামঘৰটো আপোনালোকৰ প্ৰতি ঘৰ মানুহৰ পৰা শিয়ালমাৰীৰ 1 টকা, 2 টকা, 5 টকা, 10 টকা, 100 টকা, 1000 টকা, 1 লাখ টকা, যি, মই একো নকওঁ, কিন্তু আপোনালোকৰ প্ৰত্যেকৰে দায়িত্ব আছে। কি কথা ক'বলৈ লৈছিলোঁ যে গীতাই কোনো দিনাখন কোনো বস্তুৰ বিনিময় বিচাৰিবলৈ হাক দিছে, আৰু আমি এইটো নাই কৰা। বহুত ভুল কৰিছোঁ জীৱনত। তথাপিতো এইটো মনত ৰাখিছোঁ যে কাৰো পৰা একো নুখুজিবা। কিন্তু গীতাৰ শেষৰ ফালে যে মাহাত্ম্যটো অন্যৰ পৰা লগোৱা আছে, মানে শ্ৰীকৃষ্ণই কোৱা নাই এইবিলাক কথা, অন্যৰ পৰা আনি লগাই নিজৰ লগাই কিছুমানে কৰি পেলাই ক'লে যে ইমানটো কেইটামান আছে, এইটো শ্লোক পঢ়িলে ধুনীয়া পত্নী এগৰাকী পাবা, আৰু এই 4টামান আৰু পঢ়িলে তেতিয়া তুমি ল'ৰা ছোৱালী পাবা, সিমানটো কৰিলে তোমাৰ সম্পত্তি হ'ব, সিমানটো। এই গোটেই কথাবিলাকে গীতাৰ সম্পূৰ্ণ বিৰোধী। আপোনাক গীতাই নিষ্প্ৰিয় হ'বলৈ কৈছে। আমাৰ শ্ৰীমন্ত শংকৰ মহাপুৰুষ মাধৱদেৱে প্ৰথম আৰম্ভতে কি কৰে? মুক্তিটো নিষ্পৃহ যিটো সেহি ভকত নাম
ৰসময় মাগোহো ভকতি। অন্য সব বস্তুতকৈ শ্ৰেষ্ঠ বস্তু যে মুক্তি, 5 প্ৰকাৰৰ মুক্তি, মুক্তিয়ে সৰ্বশ্ৰেষ্ঠ বস্তু। কিন্তু তাৰ প্ৰতি নিষ্ক্ৰিয়া হ'ব নিবিচাৰিবা মুক্তি। দিলেও ভগৱানে নল'বা। তোমাৰ কামটো বাৰে বাৰে সংসাৰলৈ আহি ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন কৰাহে, জনতাৰ সেৱা কৰা, জীৱবিলাকৰ সেৱা কৰা। এইটোৱে ডেট ইজ ইয়ৰ লাষ্ট এইম এণ্ড অবজেক্টিভ অফ ইয়ৰ লাইফ। বৈকুণ্ঠত বহি থকা এইটো আপোনাক নাই কোৱা। আমাক বৈকুণ্ঠ নালাগে, ভগৱানৰ ভক্তি লাগে, ভগৱানৰ নাম সংকীৰ্তন গুণকীৰ্তন আমি গোটেই পৃথিৱীত যাতে কৰি ফুৰিব পাৰোঁ। মই এজন মানুহক বহুত ধন্যবাদ দিওঁ। ভক্তি বেদান্ত প্ৰভুপাদ স্বামী। এজন মানুহে অকলে গৈ আমেৰিকাত কৃষ্ণ ভক্তিৰ, ৰাধা ভক্তিৰ প্ৰচাৰ কৰি হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে, অকলে অকলে। মানুহ লাহে লাহে তেওঁৰ লগত লগ লাগিলে। লাগে যে গোটেই পৃথিৱীতে কৃষ্ণ ভক্তিৰ প্ৰচাৰ কৰিছে। ইটালীটো গাভৰু গাভৰু ধুনীয়া ধুনীয়া ছোৱালীবিলাকে এই ভাৰতীয় পোচাক পিন্ধি নাচি নাচি, ৰাছিয়াতো তেনেকৈ। এতিয়া হিন্দু ধৰ্মৰ প্ৰচাৰ কেৱল সেইজনেই নহয়, আৰু বহু মানুহ মিলি হিন্দু ধৰ্মৰ ইমান প্ৰচাৰ এতিয়া হৈছে, পৃথিৱীত বোধ হয় অন্য যিবিলাক ধৰ্ম আছে চবকে পিছ পেলাই দিব। এতিয়া চবতে হিন্দু মন্দিৰ, কৃষ্ণৰ মন্দিৰ, এইবিলাক বস্তু আৰম্ভ হৈছে। গতিকে আমাৰো কামটো কি, যে এই সকলো ঈশ্বৰ কৃষ্ণ, এইসকল ৰাধা, এইসকল কৃষ্ণ, এইসকলৰ সেৱা আমি কৰিব লাগে। আকৌ ঘূৰি ঘূৰি আহি আমি কৰিবহি লাগে। এইটোহে আমাৰ এতিয়া দৰকাৰ। বৈকুণ্ঠলৈ যোৱাটো আমাৰ কাম নহয়, 5 প্ৰকাৰৰ মুক্তি লোৱাটো আমাৰ কাম নহয়। আমাৰ কাম হ'ল ঘূৰি অহাটো। ভগৱানৰ ওচৰলৈ যেতিয়া যায়, ভগৱানে আল্লাই কোৰাণ শৰীফত আছে, প্ৰশ্ন সোধে জীৱক, যে জীৱ এতিয়া কোৱা তুমি বকাবিল্লা হোৱা নে ফনাফিল্লা হোৱা? ফনাফিল্লা মানে কি? কয় আৰু প্ৰভু মই পৃথিৱীত বহুত দুখ পালোঁ, বহুত যাতনা ভুগিলোঁ, এতিয়া আৰু নালাগে, তোমাক পালোঁ যেতিয়া তোমাৰ লগত মই বিলীন হৈ যাব খুজিছোঁ। গংগা যেনেকৈ সমুদ্ৰত বিলীন হৈ যায়, আৰু যিবিলাক মানে অগ্নি যেনেকৈ সূৰ্যত বিলীন হয়, তেনেকৈ আমি তোমাত বিলীন হৈ যাম, আমি আৰু ঘূৰি নাযাওঁ আৰু। ঠিক আছে, এইটো হ'ল ফনাফিল্লা। বকাবিল্লা মানে কি? প্ৰভু মই আকৌ ঘূৰি যাব খুজিছোঁ। কেলৈ? এই দুখী জীৱবিলাকক যে এৰি থৈ আহিলোঁ, সেইবিলাকক ওপৰলৈ উঠোৱা কাম কৰিব লাগে। তুমি মোক আশীৰ্বাদ আৰু শক্তি দিয়া। এইটোকে বোলে বকাবিল্লা। ভগৱানে আশীৰ্বাদ দি আকৌ পঠিয়াই দিয়ে, তললৈ ঘূৰি নামি আহে। আৰু এইটোকে মহৰ্ষি অৰবিন্দই কি কৈছে? সুপ্ৰামেণ্টেল ষ্টেট অফ মাইণ্ড। ভগৱানৰ ওচৰলৈ ভগৱানৰ নিচিনাই হৈ, ধুনীয়া হৈ, ভাল হৈ যাবগৈ, আৰু ভগৱানক আকৌ শক্তি লৈ পৃথিৱীলৈ নামি আহে। যিবিলাক দুখী জীৱ আছে, এইবিলাকক উদ্ধাৰ কৰিবৰ কাৰণে।